ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম মেট্ৰিক পৰীক্ষা 2026 বৰ্ষত যিসকল ছাত্ৰ ফেইল কৰিছা অৰ্থাৎ বাবাতকৈ মাৰ্ক কম আহিছে ফেইল কৰিছা এতিয়াতো আৰু ৰাজস্থানে অৰ্থাৎ কম্পাৰ্টমেণ্টেল এক্সাম দিব লাগিব অৰ্থাৎ কোনসকল ছাত্ৰই কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব অৰ্থাৎ তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা নে নাই ফেইল কৰোঁতে সেইটো বিষয়ে আলোচনা কৰিম গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা আৰু চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা চ' ইয়াত কৈ দিছে যেন আছাম SSLC কম্পাৰ্টমেণ্ট এক্সাম 2026 এপ্লাই ইফ ইউ ডিড নট ক্লিয়াৰ যদি তুমি মেট্ৰিক এক্সাম ক্লিয়াৰ কৰা নাই তেতিয়া কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা ফৰ ষ্টুডেণ্ট হু ডিড নট পাছ ইন দ্য আছাম বোৰ্ড 10 এক্সাম ইন দ্য ফাৰ্ষ্ট এটেম্প্ট can apply to appear for the SEBA SSLC compartmental exam 2026 student who fail in up to 3 subjects can apply the provided they have at least 170 total marks অর্থাৎ তিনটা সাবজেক্টত দি ফেল কৰা এটাত ফেল কৰিলে কম্পাৰ্টমেণ্টেল দিব পাৰিবা দুটাত ফেল কৰিলে দিব পাৰিবা তিনটাত ফেল কৰি দিলে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা কিন্তু তিনিটাতকৈ বেছি হ'লে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা আৰু তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিবলৈ হ'লে তোমাৰ মিনিমাম মাৰ্ক 170 হ'ব লাগিব ইয়াত চোৱা ধুনীয়াকৈ লিখা আছে 170 মিনিমাম মাৰ্ক হ'ব থাকিব লাগিব তেতিয়া তুমি কম্পাৰ্টমেণ্টেল এক্সামত বহিব পাৰিবা এপ্লিকেশ্যন মাষ্ট হেভ ছাবমিটেড বিয়াৰ ৰেছপেক্টিভ স্কুলছ অৰ্থাৎ স্কুলত তোমালোকে ফৰ্ম ছাবমিট কৰিব লাগিব কম্পাৰ্টমেণ্টেল এক্সাম আৰ শ্বেডিউল্ড ফৰ দ্য ফাৰ্ষ্ট উইক অফ জুলাই 2026 অৰ্থাৎ কম্পাৰ্টমেণ্টেল এক্সামটো তোমালোকৰ ফাৰ্ষ্ট উইকত বহিব অৰ্থাৎ জুলাইৰ ফাৰ্ষ্ট উইকত হ'ব ৰিজাল্ট উইল বি এনাউন্স অনলাইন এট লিষ্ট উইক অফ জুলাই অৰ্থাৎ জুলাইৰ লাষ্ট উইকত তোমালোকৰ ৰিজাল্টটো হ'ব ৱেবছাইট ফৰ কম্পাৰ্টমেণ্টেল ৰিজাল্ট কম্পাৰ্টমেণ্টেল এক্সাম seva.co.in অৰ্থাৎ এইটো ছাইটত গৈ তোমালোকে কম্পাৰ্টমেণ্টেল ৰিজাল্টটো চাব পাৰিবা লাষ্টত আৰু এইটো ৰিজাল্ট তোমালোকে কেতিয়া দিব সেইটো বিষয়ে আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামটো অনলি MCQ নহ'ব অনলি কালি কি হ'ব তোমালোকৰ থিয়ৰী হ'ব অৰ্থাৎ থিয়ৰীত তোমালোকে 45ৰ লিখিব লাগিব 45 মাৰ্কৰ থিয়ৰী হ'ব তোমালোকৰ কিন্তু MCQ তোমালোকৰ নহয় মনত ৰাখিবা থিয়ৰী কিমান হ'ব 45 মাৰ্কৰ থিয়ৰী পৰীক্ষা হ'ব অৰ্থাৎ তোমালোকে দুটা দিয়া 45 দুটা পৰীক্ষা হ'ব তিনিটা দিলে 45ৰ তিনিটাকৈ হ'ব অৰ্থাৎ ইয়াতে MCQ নহয় যদি কোনো ছাত্ৰই MCQত ফেইল কৰিছে সিহঁতে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা আৰু যদি 170তকৈ কম পাইছা টোটেল 170তকৈ কম পাইছা তেতিয়া কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা তিনিটাতকৈ বেছি ফেইল কৰিলে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা অৰ্থাৎ এটা ছাবজেক্টত যদি MCQত ফেইল কৰিছা সি নেক্সট ইয়াৰত 2027 বৰ্ষত সি মেট্ৰিক এক্সাম ফুল দিব লাগিব বা 70তকৈ যদি কম পাইছা এজন ছাত্ৰও 2027 বৰ্ষত আকৌ মেট্ৰিক পৰীক্ষা দিব লাগিব গতিকে তোমালোকে মেক্সিমাম তিনিটা ছাবজেক্টত কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা আৰু কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্টটো তোমালোকৰ দিব জুলাইত অৰ্থাৎ জুলাইত কি হয় গৰম বন্ধ হয় গতিকে তোমালোকে কি কৰিবা আকৌ সেই তোমালোকৰ যিবিলাক ছাত্ৰই পঢ়িছিল অৰ্থাৎ ফাৰ্ষ্ট কৰিছে সিহঁতেতো এডমিশ্যন অলৰেডি ল'বই গতিকে সিহঁতৰ লগতো তোমালোকে জুলাইত যিহেতু ৰিজাল্টটো দিব তোমালোকে জুলাইত ৰিজাল্ট দিব তোমালোকে আগষ্টত এডমিশ্যন ল'ব পাৰিবা সেইকেইটা ছাত্ৰৰ লগত অৰ্থাৎ সেইটো চলিত বৰ্ষতেই তোমালোকে আকৌ ফাৰ্ষ্ট ইয়াৰতে পঢ়িব পাৰিবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা কিবা আপডেট আহে মই তোমালোকক লগে লগে জনাই দিম